হেল্ল' গাইজ, গুড মৰ্ণিং। আজি ৰাতিপুৱাটো মোৰ বাবে বৰ দুখ ভৰা হয়। আজি কিবা এটা কাৰণত মই বৰ সোনকালে উঠিবলগীয়া হ'ল। আৰু চাওকচোন এই ৱেডাৰটো কিবা বৰষুণ দিব যেন লগা নাইনে বাৰু, নাজানো দিয়ে নে নিদিয়ে। আৰু এয়া মই ৰেডি হৈ গ'লোঁ। মই ৰেডি হৈ ক'লৈ গৈ আছোঁ আপোনালোকক জনাই আছোঁ। বহি ল'লোঁ ই ৰিক্সা তিনিওজনে, আহি পাই গ'লোঁ বাছ ষ্টেণ্ড। বাছত বহি ল'লোঁ আমি এনেকৈয়ে। তাৰ পিছত কৈ আছোঁ আমি এতিয়া গৈ আছোঁ মাৰ ঘৰলৈ। এইখনেই হৈছে মোৰ মাৰ ঘৰ, যিখন ঘৰত মই সৰুৰ পৰা ডাঙৰ হৈছিলোঁ, যিগৰাকী মায়ে মোক এইখন ঘৰতে জন্ম কৰিছিলে। আৰু সেইগৰাকী মা ঢুকুৱা আজি এবছৰ হ'ল, সেয়ে তেওঁৰ আজি বছৰেকীয়া। আৰু বছৰেকীয়াত আমাৰ ভোজ ভাত দিয়া হয়। ভোজ ভাতৰ বাবে সকলোৱে আয়োজন কৰি আছে। এয়া সকলোৱে চব্জি কাটি আছে। আৰু মোৰ ভতিজাজনীও আহি কাপোৰ বদলাই তাইও চব্জি কটাত আৰম্ভ কৰি দিলে। আৰু ময়ো চাদৰ মেখেলা পিন্ধি ল'লোঁ। এতিয়া ভকতসকলে সেৱা জনাই আছে।